हेलो स्टूडेंट्स, आज हम और एक नया वीडियो लेके आए हैं। तो आज जो नया वीडियो जो है ये वीडियो कुछ अलग तरीके से हम लाए हैं। तो ये वीडियो कौन सा है? ये वीडियो हमारे कुछ व्यूअर्स हैं, जो व्यूअर्स ने बोला था कि हमें एसएमएस मीडियम में वीडियो चाहिए। तो इसीलिए आज का जो वीडियो है ये एसएमएस मीडियम वालों के लिए है। तो আজি যেটো মই ভিডিও আৰম্ভ কৰিব লৈছো এই ভিডিওটো হল অসমীয়া মাধ্যমৰ ষ্টুডেন্টৰ কাৰণে। আমাৰ অসমত থকা অসমীয়া মাধ্যমৰ ষ্টুডেন্ট তেওঁলোকে মোক কৈ আছিল যে স্যাৰ যিখিনি ভিডিও আপুনি বনাই আছে আমি ভাল পাইছো সেই ভিডিওখিনি চাই, কিন্তু আমাক অসমীয়া মিডিয়ামত লাগে, অসমীয়া মাধ্যমত লাগে। তো সেই কাৰণে মই আজি আমি নতুন এটা সিৰিজ আৰম্ভ কৰিছো, যেটো সিৰিজটো হ'ব অসমীয়া মিডিয়ামৰ কাৰণে। যেটো চ্যাপ্টাৰ মই ইংলিশ মিডিয়ামত পঢ়াই আছো सेम चैप्टर मैं অসমীয়া মিডিয়ামতো একেলগে সাইড বাই সাইড মই পঢ়াই যাম, যেটো আজি আৰম্ভণিটো কৰিছো। ঠিক আছে, তো আজিৰ যেটো ভিডিওটো আমি আৰম্ভ কৰিম, যেটো চ্যাপ্টাৰ 2 কোনটো চ্যাপ্টাৰৰ আমাৰ সেকেন্ড ইয়াৰৰ বায়োলজিৰ সেকেন্ড ইয়াৰৰ চ্যাপ্টাৰ নাম্বার 5 বংশগতিৰ আণবিক ভিত্তি বা আণবিক আধাৰ, যাক ইংলিশত কোৱা হয় মলিকুলাৰ বেসিস অফ ইনহেৰিটেন্স। এই চ্যাপ্টাৰটো খুবই ইম্পর্টেন্ট, খুবই প্রয়োজনীয় চ্যাপ্টার। এই চ্যাপ্টারটোৰ পৰা ভালেখিনি প্ৰশ্ন আমাৰ ফাইনাল এক্সামত আহে, যাৰ কাৰণে আমি এইটো চ্যাপ্টাৰটো ভালদৰে পঢ়িব লাগিব। আৰু এই চ্যাপ্টাৰটো ষ্টুডেন্টস তোমালোকে বুজি লোৱা যে এই চ্যাপ্টাৰটো আমি ভালদৰে বুজি পাব লাগিব, কনসেপ্টখিনি ক্লিয়াৰ কৰিব লাগিব। যদি আমি কনসেপ্ট ক্লিয়াৰ কৰিব পাৰো তেতিয়া হলে এই চ্যাপ্টাৰটো আমাৰ কাৰণে ভালদৰে বেছি ইজি হ'ব। যদি আমি কনসেপ্ট ক্লিয়াৰ নকৰো তেতিয়া হলে এই চ্যাপ্টাৰৰ কোৱেশ্চন বিলাক আমি আনসাৰখিনি কৰিব নোৱাৰিম। আৰু কাৰণ এই চ্যাপ্টাৰৰ পৰা নট অনলি ফাইনাল এক্সাম, আমি বিভিন্ন আমি প্ৰতিযোগিতামূলক পৰীক্ষা বিলাক দিম, এন্ট্ৰেন্স এক্সাম বিলাক দিম, সেই বিলাকতো এই চ্যাপ্টাৰটোৰ পৰা কোৱেশ্চনটো আহে। ঠিক আছে, তো বাকিখিনি কথা আমি পিছত লাহে লাহে ডিসকাস কৰিম। তো আমি চ্যাপ্টাৰটোৰ পৰা আৰম্ভ কৰো। চ্যাপ্টাৰটো দেখো চ্যাপ্টাৰটো কি কৈছে। চ্যাপ্টাৰটোৰ নামটো যদি চাও বংশগতিৰ আণবিক ভিত্তি, তাৰ মানে বংশগতিৰ আণবিক কি, আণবিক ভিত্তিটো কি। আমাৰ যি বংশগতিৰ তত্ত্বখিনি যে গৈ আছে, যে আমাৰ পিতৃজনৰ পৰা পৰৱৰ্তী জনলৈ চৰিত্ৰবিলাক কঢ়িয়াই লৈ যায়, আমি জানো হয় নে নাই? তো সেই চৰিত্ৰবিলাক কোন অনুৰ কাৰণে যায়, কোন অনুবিলাকে কঢ়িয়াই লৈ যায়, সেই অনুবিলাকৰ বিষয়ে আমি পঢ়িব লাগিব। তো বেসিক্যালি এই চ্যাপ্টাৰটোত আমি কিহৰ বিষয়ে পঢ়িব লাগিব? আমি পঢ়িম ডিএনএ এৰ বিষয়ে আৰু কাৰ বিষয়ে আৰু আরএনএ এর বিষয়ে। ডিএনএ এর সম্পূর্ণ নাম কি? আমি জানো ডিএনএ এর সম্পূর্ণ নাম হল ডিঅক্সি রাইবোনিউক্লিক এসিড, আরএনএ এর সম্পূর্ণ নাম হল রাইবোনিউক্লিক এসিড। এতিয়া ডিএনএ আৰু আরএনএ এর বিষয়ে এই চ্যাপ্টাৰটোত আমি পঢ়িম। প্ৰধানকৈ ডিএনএ এর বিষয়ে বেছিকৈ দিয়া আছে এই চ্যাপ্টাৰটোত। ওকে, এতিয়া এই ডিএনএ আৰু আরএনএ এই দুটাক আমি কি বুলি কোৱা হয়? এই দুটাক আমি কি বুলি কওঁ? নিউক্লিক এসিড বুলি কওঁ। কি বুলি কওঁ? নিউক্লিক এসিড বুলি কওঁ। ওকে, এতিয়া নিউক্লিক এসিড কি আমি এনেকে মনত ৰাখিব পাৰো যে নিউক্লিয়াস মানে কোষ কেন্দ্ৰ, হয় নে নাই? সো নিউক্লিয়াস মানে কোষ কেন্দ্ৰত থকা কিছুমান এসিড ধৰ্মীয় পদাৰ্থ যাক আমি নিউক্লিক এসিড বুলিও ক'ব পাৰি। ঠিক আছে, নিউক্লিয়াসত থকা মানে কোষ কেন্দ্ৰত থকা এসিড ধৰ্মী পদাৰ্থ যেটো হল ডিএনএ আৰু আরএনএ, যাক আমি নিউক্লিক এসিড বুলি কোৱা হয়। ঠিক আছে, এতিয়া এই চ্যাপ্টাৰটোত আমাৰ এই নিউক্লিক এসিড যেনেকুৱা ডিএনএৰ গঠন কেনেকুৱা, গঠনৰ বিষয়ে আমি পঢ়িব লাগিব। তে গঠনটো পঢ়াৰ আগতে আমি ফাৰ্স্ট অফ অল জানি লওঁ যে নিউক্লিক এসিড কেনেদৰে, নিউক্লিক এসিড ডিএনএ হওক বা আরএনএ হওক কেনেদৰে গঠিত হয়, ইয়াৰ গঠনটো কি হয়, কি অণু আছে ইয়াৰ ভিতৰত, সেইখিনি বস্তু আমি জানি লওঁ। ঠিক আছে, আজিৰ ক্লাছত আমি সেইখিনি বস্তুৱে ডিসকাস কৰিম। তো আমি আৰম্ভ কৰিম কিহৰ পৰা? আমি প্ৰথমতে লিখিম নিউক্লিক এসিড। কি লিখিম আমি? নিউক্লিক এসিড। এতিয়া নিউক্লিক এসিড বিলাকক আমি গঠনৰ ফালৰ পৰা যদি চাও, ইয়াক আমি কি বুলি কওঁ? আমি ইয়াক নিউক্লিওটাইডৰ বহুযোগী বুলি কওঁ। কি বুলি কওঁ? নিউক্লিওটাইডৰ বহুযোগী, মানে ইংলিশত কয় পলিমাৰ। বহুযোগী কি বুলি কয়? পলিমাৰ। বহুযোগী মানে বহুতটা যৌগ। কি যৌগ? যৌগটো কি? নিউক্লিওটাইডৰ বহুত কেইটা যৌগ লগ লাগি কি হয়? আমাৰ নিউক্লিক এসিড গঠন হয়। এতিয়া নিউক্লিক বহুযোগী বুলি কৈছে, কাৰ বহুযোগী বুলি কৈছে? নিউক্লিওটাইডৰ বহুযোগী বুলি কৈছে। তে নিউক্লিওটাইড কি বস্তু এটো জানিব লাগিব, হয় নে নাই ছাত্ৰ ছাত্ৰীসকল? আমি এখিনি জানিব লাগিব যে নিউক্লিওটাইড কি বস্তু। এতিয়া নিউক্লিওটাইড যদি আমি চাও, নিউক্লিওটাইড এটা ডাঙৰ এটা উপাদান। আমি ইয়াতে লিখি লওঁ নিউক্লিওটাইড। সো নিউক্লিওটাইড এটা কি হয়? নিউক্লিওটাইড এটা ডাঙৰ এটা উপাদান বা এটা অণু, যি দুটা
তাতে সৰু সৰু দুটা অণুৰ দ্বাৰা গঠিত হয় নিউক্লিওটাইড দুটা সৰু সৰু অণু লগ লাগি কি হয় নিউক্লিওটাইড গঠিত হয় এতিয়া সেই অণু দুটা কি এটা কোৱা হয় নিউক্লিওসাইড এটা কোৱা হয় নিউক্লিওসাইড এটা কোৱা হয় নিউক্লিওসাইড আন এটা কোৱা হয় ফসফেট আন এটা কি কোৱা হয় ফসফেট ঠিক আছে ফসফেট বা ফসফরিক অ্যাসিড বা অর্থোফসফরিক অ্যাসিড বলিও কোৱা হয় এতিয়া ফসফেটৰ ৰাসায়নিক গঠন যদি চাও বা ৰাসায়নিক সংকেত যদি চাও ইয়াৰ ৰাসায়নিক সংকেত হল H3PO4 কি হয় এটো H3PO4 ইয়াৰ গঠন কেনেকুৱা H3PO4 আমি কেনেকৈ লিখো আমি লিখিব লাগিব একদম সহজ আমি কেন্দ্ৰত আমি এটা ফসফরাস দিম চাৰিফালে চাৰিটা বন্ড দিম বন্ধন দিম তাতে তিনিটা আমি OH দিম তিনিটা আমি কি দিম OH মানে হাইড্রোক্সিল অ্যালকোহলত যে থাকে OH হাইড্রোক্সিল ওকে আৰু এটা আমি কি দিম O দিম O লগত আমি কি দিব লাগিব দুটা বন্ধন দিব লাগিব ঠিক আছে এতিয়া এই যেটো গঠনটো হল এই গঠনটোক আমি H3PO4 হল নে নাই চাও আমি যদি চাও 1 2 3 H3PO4 1 2 3 4 H3PO4 হল ইয়াক আমি কি বুলি কম ফসফেট বুলি কম ফসফেট ঠিক আছে এতিয়া আমি নেক্সট যদি আহো ইয়াতে কি কৈছে আমাৰ নিউক্লিওসাইড আকৌ কিনো বস্তু হয় নে নাই নিউক্লিওসাইড তো কি কিটো আমি জানিব লাগিব হয় নে নাই তো নিউক্লিওসাইড যদি আমি জানিব লাগে এতিয়া আমি নিউক্লিওসাইড যদি আমি চাও নিউক্লিওসাইড আকৌ এটা অণু যি আকৌ এটা দুটা সৰু অণু লগ লাগি কি হয় নিউক্লিওসাইড গঠন হয় যেনেকুৱা নিউক্লিওটাইড গঠন হৈছিল নিউক্লিওসাইড আৰু ফসফেট লগ লাগি তেনেকুৱা নিউক্লিওসাইড গঠন হ'ব দুটা বেলেগ বেলেগ অণু লগ লাগি কি অণু এটা হল পঞ্চজ শৰ্কৰা আৰু এটা কি হল আৰু এটা হল নাইট্ৰজেন যুক্ত ক্ষাৰক পঞ্চজ শৰ্কৰা আৰু নাইট্ৰজেন যুক্ত ক্ষাৰক আমি এটা এটাকে বুজিলো ঠিক আছে এতিয়া পঞ্চজ শৰ্কৰা কি শৰ্কৰা আমি ফাৰ্স্ট ইয়াৰত পঢ়িছো আমি স্কুলতো পঢ়িছিলো শৰ্কৰা কাৰ্বোহাইড্ৰেট শৰ্কৰা বুলি কোৱা হয় শৰ্কৰা বিভিন্ন ধৰণৰ থাকে এক শৰ্কৰা অলিগো শৰ্কৰা বা দ্বি শৰ্কৰা তাৰ পিছত আছে বহু শৰ্কৰা হয় নে নাই তেনেকুৱা এক শৰ্কৰাত আমি পাইছিলো এক শৰ্কৰা আটাইতকৈ সৰু শৰ্কৰা বা আটাইতকৈ সৰু শৰ্কৰা বুলি কোৱা হয় এক শৰ্কৰা বিভিন্ন ধৰণৰ আছে ট্ৰাইওজ টেট্ৰোজ পেন্টোজ হেক্সোজ কাৰ ওপৰত নিৰ্ভৰ কৰি নাম দিয়া হৈছে এই নাম দিয়া হৈছে কাৰ্বনৰ ওপৰত নিৰ্ভৰ কৰি এতিয়া শৰ্কৰা এক শৰ্কৰা কিছুমান য'ত কি আছে পঞ্চজ মানে পাঁচটা কাৰ্বন আছে পাঁচটা কার্বন থকা শৰ্কৰা এক শৰ্কৰা কি বুলি কও পঞ্চজ শৰ্কৰা বুলি কও তো আমাৰ পৃথিৱীত আমি নেচাৰেলি আমি প্ৰাকৃতিক ভাৱে আমি দুই ধৰণৰ এক শৰ্কৰা আমি পাও দুই ধৰণৰ এক শৰ্কৰা পঞ্চজ শৰ্কৰা আমি পাও এই পঞ্চজ শৰ্কৰা দুটা কি এটা হল রাইবোজ পঞ্চজ শৰ্কৰা হল রাইবোজ আৰু এটা হল ডিঅক্সি রাইবোজ আৰু ডিঅক্সি রাইবোজ ঠিক আছে আমি এটা কথা মনত ৰাখিম সদায় মনত ৰাখিম এই রাইবোজ যেটো পঞ্চজ শৰ্কৰা আছে এটো কোত পোৱা যায় এটো পোৱা যায় আমাৰ আরএনএ আৰু ডিঅক্সি রাইবোজ যেটো পঞ্চজ শৰ্কৰা আছে এটো কোত পোৱা যায় ডিএনএ যাৰ কাৰণে আরএনএ নাম দিয়া হৈছে রাইবোনিউক্লিক এসিড রাইবোজ থকা নিউক্লিক এসিড ডিঅক্সি রাইবোজ থকা নিউক্লিক এসিড সেইকাৰণে তাৰ নাম কি ডিঅক্সি রাইবোনিউক্লিক এসিড ঠিক আছে তো রাইবোজ টু আরএনএ থাকিব ডিঅক্সি রাইবোজ টু কত থাকিব ডিএনএ থাকিব এতিয়া রাইবোজ আৰু ডিঅক্সি রাইবোজৰ গঠন কেনেকুৱা ৰাসায়নিক সংকেত ৰাসায়নিক গঠন কেনেকুৱা এই গঠনখিনি আমি জানিব লাগিব ঠিক আছে এতিয়া এই ৰাসায়নিক গঠনটো আমি কেনেকৈ জানিম চোৱা পঞ্চজ শৰ্কৰা যেহেতু তো অবিয়াসলি কি থাকিব তাতে পাঁচটা কাৰ্বনে থাকিব তো পাঁচটা কাৰ্বন আমি দিম একদম সহজ তুমি তোমালোকে চাই লবা সো প্ৰথমতে এতে কেন্দ্ৰত এটা ওপৰত এটা অক্সিজেন দিবা ইয়াতে কাৰ্বন দিয়া ইফালে কাৰ্বন দিয়া মই এখিনি অলপ নেক্সট পেজত মই ড্ৰ কৰি দি আছো কাৰণ ইয়াতে অলপ হেৰি হৈ আছে ঠাইৰ অভাৱ হৈ আছে এতিয়া প্ৰথমতে আমি বনাই আছো রাইবোজ প্ৰথমতে আমি বনাই আছো কি রাইবোজ আৰু ইফালে আমি বনাম ডিঅক্সি রাইবোজ ওকে
তে চাবা ৰাইবছটো কেনেকৈ আমি কেনেকৈ বনাম আমি প্ৰথমতে কেন্দ্ৰত ইয়াতে এটা অক্সিজেন দিম অক্সিজেন দিলো তাৰ পিছত ইফালে তুমি কাৰ্বন দিয়া কাৰ্বন দিয়া কাৰ্বন দিয়া কাৰ্বন দিয়া কেইটা কাৰ্বন দিব লাগিব 50 শৰ্কৰা 5টা কাৰ্বন তো কাৰ্বন নাম্বাৰ 1 কাৰ্বন নাম্বাৰ 2 কাৰ্বন নাম্বাৰ 3 কাৰ্বন নাম্বাৰ 4 কাৰ্বন নাম্বাৰ 5 5টা কাৰ্বন হৈ গল কাৰ্বনৰ যোজ্যতা কিমান 4 তো আমি 4টা বন্ধন দিম প্ৰতিটো কাৰ্বনৰ 4টা বন্ধন মিলাই দিয়া 4টা বন্ধন দি দিলো দুটা আছিল দুটা দিলো দুটা আছিল দুটা দিলো দুটা আছিল দুটা দিলো তিনটা আছিল এটা দিলো এটা আছিল তিনটা দি দিলো 4টা বন্ধন মিলাই দিলো ইয়াতে আমি কি দিব লাগিব আমি জাস্ট ইয়াতে আমি কি দিম এটা OH আৰু H দিম OH আৰু H দিম OH আৰু H দিম OH আৰু H দিম ভালে দিম OH এটা যত এটা আছে তাতে তাতে কেৱল হাইড্রোজেন দিব লাগিব আৰু যত তিনটা আছে তাতে এটাত OH আৰু দুটাত হাইড্রোজেন হাইড্রোজেন H দি দিম তো এই যেটো গঠনটো হৈ গল এটো কি হৈ গল আমাৰ রাইবোজ কি হল আমাৰ এটো রাইবোজ এতিয়া ডিঅক্সি রাইবোজ তে নামটো যদি চাও ডিঅক্সি রাইবোজ তাৰ মানে রাইবোজক ডিঅক্সি কৰিছে ডিঅক্সি মানে ৰিমুভেল অফ অক্সিজেন অক্সিজেনক আতৰাই দিয়া আমি যদি এটা অক্সিজেন যদি আতৰাই দিও রাইবোজৰ পৰা তেতিয়া কি হৈ যাব ডিঅক্সি রাইবোজ এতিয়া কোৰ পৰা আতৰাম এতিয়া চোৱা এই রাইবোজটো যদি আমি চাও কাৰ্বন যে 5টা কাৰ্বন আছে তাৰে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰ এই কেইটা কাৰ্বনত কি আছে OH 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 আছে তো তারে আমি 2 নম্বৰ কাৰ্বনৰ যেটো কি আছে OH আছে এই OH ৰ পৰা অক্সিজেনটো যদি গুছাই দিও অক্সিজেনটো গুছাই দিলো তেতিয়া কি হৈ যাব এটো ডিঅক্সি রাইবোজ ঠিক আছে মই হেখিনি কৰি দি আছো ইয়াতে মই আকিলো ইয়াতে অক্সিজেন আহিল ইয়াতে কাৰ্বন 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 5টা কাৰ্বন দিব লাগে 5টা কাৰ্বন দি দিলো কাৰ্বন নম্বৰ 1 কাৰ্বন নম্বৰ 2 কাৰ্বন নম্বৰ 3 কাৰ্বন নম্বৰ 4 কাৰ্বন নম্বৰ 5 যে 4টা বন্ধন মিলাই দিয়া 4টা বন্ধন মিলাই দিয়া 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 আমি কি দিব লাগে কি কৈছিলো OH আৰু H দিব লাগে OH আৰু H দিব লাগে এটা থাকিলে H দিব লাগে তিনটা থাকিলে এটা OH আৰু দুটা HH দিব লাগে হৈ গল ইয়াতে ৰৈ গল ইয়াতে আমি কি কৰিম সয়া ইয়াতে কি আছিল হাইড্রোজেন আছিল H আছিল H দি দিয়া ঠিক আছে H দিলা ইয়াতে কি আছিল OH আছিল রাইবোজত কি আছে OH আছে OH ৰ ঠাইত অক্সিজেনটো গুছাই কেৱল হাইড্রোজেন দি দিয়া H দি দিয়া তেতিয়া হলে এই যেটো গঠনটো হ'ব এই গঠনটো কি হৈ যাব আমাৰ ডিঅক্সি রাইবোজ কি গঠন হ'ব এটো ডিঅক্সি রাইবোজ ওকে এতিয়া আমি কি শিকিলো যে রাইবোজ যেটো আছে এটো কত পোৱা যায় এটো 50 শৰ্কৰাটো কত পোৱা যায় আরএনএ পোৱা যায় আৰু ডিঅক্সি রাইবোজ যেটো 50 শৰ্কৰা আছে এটো কত পোৱা যায় ডিএনএ পোৱা যায় ঠিক আছে এইখিনি কথাই আমি আলোচনা কৰিলো ঠিক আছে তো এটো আমাৰ রাইবোজ গল আমাৰ কি গল ডিঅক্সি রাইবোজ গল ঠিক আছে ক্লিয়ার এইখিনি আমি বুজি পালো তাৰ পিছত নেক্সট আমি আহো কত নাইট্রোজেন যুক্ত ক্ষাৰক কি ক্ষাৰকীয় পদাৰ্থ যি যত কি আছে নাইট্রোজেন যুক্ত মানে নাইট্রোজেন থকা ক্ষাৰকীয় পদাৰ্থ যাক আমি কি বুলি কম নাইট্রোজেন যুক্ত ক্ষাৰক এতিয়া নাইট্রোজেন থকা ক্ষাৰকীয় পদাৰ্থ আমি নিউক্লিক এসিড বা মানে ডিএনএ বা আরএনএ আমি 5 ধৰণৰ নাইট্রোজেন থকা ক্ষাৰকীয় পদাৰ্থ আমি পাও কি ধৰণৰ পাও 5 ধৰণৰ আমি পাও ঠিক আছে এই 5 ধৰণৰ যদি ৰাসায়নিক গঠন আমি যদি চাও তেতিয়া আমি দুটা পাৰ্থক্য পাও যে তাৰে কেইটামানৰ গঠন ৰাসায়নিক সংকেতটো বেলেগ ধৰণৰ আৰু কেইটামানৰ বেলেগ ধৰণৰ কেনেকুৱা তাৰ মানে আমি যদি চাও যে নাইট্রোজেন যুক্ত ক্ষাৰক কি নাইট্রোজেন যুক্ত ক্ষাৰকৰ এক ধৰণৰ আছে নাইট্রোজেন যুক্ত ক্ষাৰক যত নাইট্রোজেন থকা দুটা সক্রিয় গঠন এনেকুৱা সাইক্লিক ৰিঙৰ নিচিনা সক্রিয় গঠন আমি পাও দুটা নাইট্রোজেন থকা সক্রিয় দুটা কি পাও আমি সক্রিয় গঠন পাও আৰু একফালে আমি কি পাও নাইট্রোজেন থকা এটা সক্রিয় গঠন পাও আমি কি পাও এটা সক্রিয় গঠন পাও ইফালে আমি দুটা পাও আৰু ইফালে কি পাও আমি এটা পাও তো নাইট্রোজেন যুক্ত ক্ষাৰক টোটাল 5টা আছে কেইটা আছে টোটাল 5টা আছে এই 5টা নাইট্রোজেন যুক্ত ক্ষাৰকৰ দুটাৰ গঠন এনেকুৱা ধৰণৰ আৰু তিনিটাৰ গঠন এনেকুৱা ধৰণৰ
বুজি পাইছা সেই কাৰণে আমি সেই ওপৰত নিৰ্ভৰ কৰি আমি কি কৰিছো নাইট্ৰজেন যুক্ত ক্ষাৰকক দুটা ভাগত ভাগ কৰিছো যিবিলাকৰ নাইট্ৰজেন যুক্ত ক্ষাৰকৰ এনেকুৱা দুটা সক্ৰিয় এনেকুৱা গঠন থাকে সেইবিলাকক আমি কি বুলি কৈছো পিউৰিন সেইবিলাকৰ নাম কি দিছে পিউৰিন আৰু যিবিলাক নাইট্ৰজেন যুক্ত ক্ষাৰকৰ এনেকুৱা গঠন আছে এটা সক্ৰিয় গঠন আছে সেইবিলাকৰ নাম কি দিয়া হৈছে পাইৰিমিডিন সেইবিলাকৰ নাম কি দিয়া হৈছে পাইৰিমিডিন সেইবিলাকৰ নাম কি দিয়া হৈছে পাইৰিমিডিন ওকে সো আমি দুই ধৰণৰ পাম এটা হল পাইৰিমিডিন আৰু এটা হল পিউৰিন ঠিক আছে বুজি পাইছা তো সেইখিনি বস্তু আমি ইয়াতে লিখিছো যে নাইট্ৰজেন যুক্ত ক্ষাৰক হ'ব দুই ধৰণৰ নাইট্ৰজেন যুক্ত আমি ক্ষাৰক পাও এটা নাম হল পিউৰিন আৰু এটা হল পাইৰিমিডিন হৈছে এতিয়া পিউৰিন বোৰ কি আছে পিউৰিন বোৰ কি পিউৰিন আমাৰ দুই ধৰণৰ আমি পাও এটা এ দ্বাৰা বুজাও যাক আমি এডেনিন বুলি কও আৰু এটা জিৰ দ্বাৰা বুজাও যাক আমি গুয়ানিন বুলি কও আৰু পাইৰিমিডিন তিনি ধৰণৰ আছে এটা হল সাইটোসিন যাক ক্যাপিটাল সি দ্বাৰা বুজাও থাইমিন যাক ক্যাপিটাল টি দ্বাৰা বুজাও আৰু ইউৰাসিল যাক আমি ক্যাপিটাল ইউৰ দ্বাৰা বুজাও ঠিক আছে এইখিনি বস্তু মই আকৌ একবাৰ লিখি দিছো পিউৰিন আমি দুই ধৰণৰ পাও এটা হল এডেনিন যাক আমি ক্যাপিটাল এৰ দ্বাৰা বুজাব পাৰো এটা হল গুয়ানিন যাক আমি ক্যাপিটাল জিৰ দ্বাৰা বুজাব পাৰো আৰু পাইৰিমিডিন হল তিন ধৰণৰ এটা হল সাইটোসিন যাক আমি ক্যাপিটাল সিৰ দ্বাৰা বুজাব পাৰো এটা হল থাইমিন থাইমিন ক্যাপিটাল টিৰ দ্বাৰা বুজাব পাৰো আৰু এটা হল ইউৰাসিল যাক আমি ক্যাপিটাল ইউৰ দ্বাৰা বুজাব পাৰো ইয়াৰ পৰা এটা বস্তু আমি সদায় মনত ৰাখিম যে এডেনিন আৰু গুয়ানিন এই দুয়োটা আৰএনএ আৰু ডিএনএ পোৱা যায় দুয়োটাতে পোৱা যায় দুয়ো ধৰণৰ নিউক্লিক এসিডত পোৱা যায় আৰু সাইটোসিন আৰু থাইমিন যে আছে এই দুটা ক'ত পোৱা যায় ডিএনএ পোৱা যায় ডিএনএ নামৰ নিউক্লিক এসিডত পোৱা যায় আৰু সাইটোসিন আৰু ইউৰাসিলটো ক'ত পোৱা যায় আৰএনএ নামৰ নিউক্লিক এসিডত পোৱা যায় তাৰ মানে ইয়াৰ পৰা বুজি পালো যে আৰএনএ আমি ক'ব পাৰো যে থাইমিনৰ ঠাইত কি থাকিব ইউৰাসিল থাকিব বা এনেকে ক'ব পাৰো যে ডিএনএ ইউৰাসিলৰ ঠাইত কি থাকিব আমাৰ থাইমিন থাকিব ওকে সো এইখিনি বস্তু আমি ইয়াতে আমি গম পালো তো এইখিনি হল আমাৰ নাইট্ৰজেন যুক্ত ক্ষাৰক ইফালে হল আমাৰ পঞ্চজ শৰ্কৰাত আমাৰ রাইবোজ ডিঅক্সি রাইবোজ আছে তো ইয়াৰ পৰা আমি ডিএনএ আৰু আৰএনএৰ মাজত দুটা পাৰ্থক্য আমি ধুনিয়াকে ওলাব পাৰো কেনেকে ওলাব পাৰো যে আমি ক'ব পাৰো যে ডিএনএ থকা পঞ্চজ শৰ্কৰা হল ডিঅক্সি রাইবোজ আৰু আৰএনএ থকা পঞ্চজ শৰ্কৰা হল রাইবোজ ওকে তাৰ পিছত ডিএনএ থকা নাইট্ৰজেন যুক্ত ক্ষাৰক হল এডেনিন গুয়ানিন সাইটোসিন আৰু থাইমিন আৰু আৰএনএ থকা নাইট্ৰজেন যুক্ত ক্ষাৰক হল এডেনিন গুয়ানিন সাইটোসিন আৰু ইউৰাসিল তো এইখিনিৰ দ্বাৰা নট অনলি আমি নিউক্লিক এসিডৰ বিষয়ে গম পালো আমি ডিএনএ আৰু আৰএনএৰ পাৰ্থক্য যেটা আমাৰ পৰীক্ষাত আহে সেই পাৰ্থক্যখিনিও আমি গম পালো সো এইখিনি হল আমাৰ আউটলাইন যাৰ দ্বাৰা আমি নিউক্লিক এসিড যে ডিএনএ বা আৰএনএ এইবিলাক কেনেদৰে গঠিত হয় এই বেসিক স্ট্ৰাকচাৰখিনি বেসিক গঠনখিনি আমি কি পালো গম পালো ইয়াৰ পিছত আমি নেক্সট ক্লাছত আমি ডিসকাস কৰিব পাৰিম যে নিউক্লিওসাইড কেনেকে গঠিত হয় নিউক্লিওটাইড কেনেকে গঠিত হয় আৰু নিউক্লিক এসিড মানে ডিএনএৰ গঠন কেনেকে হয় এইখিনি আমি নেক্সট ক্লাছত বুজিব পাৰিম আই থিংক এইখিনি তোমালোকে বুজি পাইছা কিবা অসুবিধা থাকিলে নিশ্চয় কমেন্টছত জনাবা আৰু মই ট্ৰাই কৰিম আৰু ভালকে তোমালোকৰ যদি প্ৰয়োজন হয় মই ভিডিও আৰু এটা দিবলৈ চেষ্টা কৰিম আৰু মোৰ বোধেৰে এইটো ভিডিও তোমালোকে যদি ৰিপিটেডলি চোৱা নিশ্চয় বুজি পাবা আজিৰ কাৰণে এইখিনিয়ে থ্যাংক ইউ